কেনেকুৱা মৃত্যু মানুহৰ ইমান কষ্ট থাকিলে আদ্য স্বাৰ্থ সম্পন্ন হল সোণালী চৰকাৰৰ বৰপেটা মেডিকেল কলেজ হাস্পতালত গোল্ড ব্লাডাৰ অপাৰেশ্যন কৰিবলৈ আহি চিৰকাললৈ হেৰাই যোৱা মেধাৱী ছাত্ৰী সোণালী চৰকাৰৰ মৃত্যুক লৈ শোকাহত সমগ্ৰ ৰাজ্য সোণালীৰ মৃত্যুক লৈ তীব্ৰতৰ হৈছে ক্ষোভ সকলোৰে দাবী হত্যাকাৰী চিকিৎসকক কঠোৰ শাস্তি বিহক সোণালীৰ অস্ত্ৰোপচাৰৰ দায়িত্বত থকা ডাক্তৰ ডেভিড হাজৰিকাৰ বিৰুদ্ধে সৃষ্টি হৈছে ক্ষোভৰ বন্যা সোণালীৰ আদ্য স্বাৰ্থৰ দিনাই সোণালীৰ পিতৃয়ে উত্থাপন কৰিলে বিস্ফোৰক অভিযোগ অস্ত্ৰোপচাৰৰ সময়ত অপাৰেশ্যন কক্ষত নাছিল এগৰাকীও নাৰ্ছ সোণালীৰ মৃতদেহত থকা ক্ষত চিহ্নবোৰক লৈও প্ৰশ্ন সোণালীৰ পিতৃৰ 28 মাৰ্চত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা সোণালীক এনাস্থেচিয়া দিয়াৰ পাছতেই অৱস্থা গুৰুতৰ হৈ পৰিছিল এটা আদর কম তোমার নাম রাখি মেরে গেছে মেটিকেতো মৰম লগা মেধাৱী ছাত্ৰী সোণালী চৰকাৰক হেৰুৱাই মৰ্মাহত সহপাঠীও মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুত উমি উমি জ্বলিছে ক্ষোভৰ জুই চিকিৎসাজনিত সন্ত্ৰাসৰ বলি হোৱা সোণালী হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী সহপাঠী শিক্ষকৰ নিশ্চয় ইয়াৰ আঁৰত কিবা কথা আছে তদন্তৰ দ্বাৰা এইবিলাক ওলাই পৰক আৰু দুখীয়ে উপযুক্ত শাস্তি পাওক সেইটোৱে আমি বিচাৰিছো সোণালীৰ মৃত্যুৰ তদন্ত দাবী কৰি গণতান্ত্ৰিকভাৱে চলাই অহা আন্দোলনত চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নম্ৰতাৰ ভাষা নুবুজিলে এই আন্দোলন ভয়ংকৰ কৰাৰ সকিয়নি ছাত্ৰ ছাত্ৰীৰ ডেভিড হাজৰিকা বুলি ক'লে এতিয়া তেওঁক মানে আমাৰ হাঁহি উঠাইছে ডেভিড হাজৰিকা তেওঁ অলৰেডি 2-3জন মানুহ এনেকে তেওঁ একচুৱেলি ড্ৰাংক হয় তেওঁ সবে মানে হুৰামত্ত অৱস্থাত গাড়ী চলাব এজন মাৰ্ডাৰাৰ বুলি কয় কালপ্ৰিট বুলি ক'ব গ'লে এই ঘটনাটোৰ ডেভিড হাজৰিকা বুলি ধৰি ল'ব লাগিব তদন্ত কৰিব বুলি কৈছে দেখা যাওক আমি 10 দিন মৌনভাৱে থাকিম কি কৰে তেওঁলোকে আমি দেখা যাওক কৰ্কট ৰোগত আক্ৰান্ত সোণালীৰ মাতৃৰ চিকিৎসা ব্যয় বহন কৰিবলৈ গৈ সৰ্বশান্ত হৈ পৰিছে সোণালীৰ পিতৃ বেংকৰ পৰা ধাৰ ঋণ কৰাৰ লগতে ঘৰ মাটিও বন্ধকত দিবলগীয়া হৈছে সোণালীৰ পৰিয়ালে পিতৃক সকাহ দিবলৈকে চৰকাৰী চিকিৎসালয়ত অপাৰেশ্যনৰ বাবে আহিছিল সোণালী আৰু সেয়াই হল সোণালীৰ কাল লক্ষণীয় যে প্ৰতি বছৰে দেশত 1 লাখ লোক বলি হয় চিকিৎসাজনিত সন্ত্ৰাসৰ এইখন তালিকাত নতুনকৈ নাম সোমাইছে সোণালী চৰকাৰৰ চিকিৎসকৰ গাফিলতিৰ ভয়ংকৰ ৰূপ চিকিৎসাজনিত সন্ত্ৰাসবাদ সোণালী চৰকাৰৰ ক্ষেত্ৰত যিখিনি ঘটনা ঘটিলে সেই ঘটনাটোৰ পিছত আমি সকলোৱে কেৱল বহি থকাটো উচিত হ'ব জানো এই কেছটোত এই ছোৱালীজনী এটা সামান্য গল্ড ষ্টোন অপাৰেশ্যন আজিকালি গল্ড ব্লাডাৰ ষ্টোনৰ অপাৰেশ্যন কৰোঁতে মানুহ ঢুকুৱাটো অত্যন্ত দুখৰ কথা এতিয়া অপেক্ষা অতিৰিক্ত উপায়ুক্তৰ প্ৰতিবেদনলৈ প্ৰশ্ন হয় দোষী চিকিৎসকে পাবনে কঠোৰ শাস্তি নে ভৱিষ্যতেও সোণালী চৰকাৰৰ দৰে পৰিণতি হ'ব বহুজনৰ সোণালী পৰিয়ালে ন্যায় পাওক অসমবাসীৰ লগতে দাবী নিউজ 18 অসম নৰ্থ ইষ্টৰ বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট